রোদালে পশ্চিমলে পাত পুলি অবেলি রে রোদালে পশ্চিমলে পাত পুলি উলিয়া রোদরে তোমার ছায়াতে ও হে উলিয়া রোদরে তোমার ছায়াতে অবেলি রে রোদালে পশ্চিমলে পাত পুলি মানে অকণমান টকাৰ প্ৰয়োজন হৈছিল তই দিব পাৰিবি নেকি দাদা হে ভণ্টি কিনো কথা কৈছ তই বিচাৰিছ মই নিদিম নেকি সেইকাৰণে নয়নক চলাবলৈ নিদিওঁ 12 মাহত 13টা বেমাৰ উলিয়াব এইবাৰ বা আকৌ কি হ'ল তুমি দৰ্জাৰ মুখতে এইখন কি গেৰেজ পাতি লৈছা বাৰু এইখন ইয়াৰ পৰা বেলেগলৈ লৈ যোৱা মই চাফা কৰিব লাগে ছাৰ চাওক মই কোম্পানীটোৰ কাৰণে যিমান কষ্ট কৰিব লাগে মই কৰিব পাৰিম ছাৰ কষ্ট কৰিব বুজিছোঁ কিন্তু এডুকেশ্যন ইজ মষ্ট ইম্পৰ্টেণ্ট সেইটো হয় ছাৰ কিন্তু আপুনি মোক যেনেকৈ কাম কৰিব কয় মই তেনেকৈ কৰিব পাৰিম ছাৰ হেল্ল' আৰোহী কোৱা আজি কি খাবা সেইটো কোৱা তোমাৰ জবটো হৈ গ'ল নেকি অঁ সেইকাৰণেতো সুধিছোঁ কি খাবা কোৱা খোৱা বোৱা পিছত হ'ব তুমি আগত ঘৰলৈ আহা তুমি ঠিকেই কৈছা আচলতে আমি সেইদিনা তাইক পুনৰ ঘৰলৈ ঘূৰি আহিবই দিব নালাগিছিলে এতিয়া আৰু এইবোৰ ভাবি কি লাভ ৰদালি আহিলি আহ ভালে আছা আছো দে অৰুণা আহা অথনিৰে পৰা তহঁতৰ কাৰণে ৰৈ আছো বহাহি আহা এতিয়া নবহো বৌ অফিচলৈ দেৰি হ'ব অ' আজি দুপৰীয়াৰ ভাত সাজ তোমালোকৰ লগত একেলগে খাম বুলি ভাবি আছিলো তুমি আকৌ অফিচৰ কাম ৰাখি থলা আজি নালাগে দিয়ক দেউতাও এইকেইদিন অফিচলৈ আহিব পৰা নাই যে মোৰ ওপৰত যথেষ্ট দায়িত্ব বাঢ়িছে অ' এটা কাম কৰিম সন্ধিয়া উভতি আহোঁতে সোনকালে আহিম হয় নেকি উপায়তো নাই হ'ব দিয়া আৰু ঠিক আছে আহিছোঁ টেক কেয়াৰ তই কিন্তু বৰ ধুনীয়াজনী হৈ গলি দেই ভাল খবৰটো সোনকালে পাব লাগিব আকৌ বৌ আহ ভিতৰলৈ আহ অৰ্ণৱ কোৱা এজন ল'ৰা আহিছিল মোক লগ কৰিবলৈ নামটো কি আছিল নয়ন বৰুৱা কিন্তু তাৰতো সকলো ঠিকেই আছে মইতো তাক ল'ম বুলি ভাবিছিলো কামটোত ঠিক আছে মই ট্ৰাই এটা কৰি চামচোন বাৰু হ'ব দিয়া তুমি কৈছা যেতিয়া মই না কৰিম নেকি বাৰু অ'কে ডান তোমালোক মানে ক'ৰবালৈ যাবলৈ ওলাইছা অঁ এনেই ওচৰতে যাম ভালেই দিয়া ভালেই কৰিছা এনেকৈ সদায় হাঁহি ফূৰ্তি কৰি থাকিবা তেতিয়া মাহঁতো সুখত থাকিব তুমি মাহঁতক যিমান শ্ৰদ্ধা কৰিবা মাহঁতে তোমাক সিমানেই মৰম কৰিব মাহঁত বহুত ভাল মোক বহুত মৰম কৰে বা অঁ ভিন্দু নাহিল নেকি যাওঁতে সোমাই যাম বুলি কৈছে ঠিক আছে তহঁত যা নহ'লে খালি লাঞ্চৰ টাইমত ঘূৰি আহিবি নাই ইভিনিঙে যাম দে ইমান দিনৰ মূৰত আহিছ হয় নেকি ঠিকে আছে দে ভালেই তেনেহ'লে তহঁত দুয়োটাকে দেখি ভাল লাগিছে দুয়োটাই যিহেতু সিদ্ধান্ত লৈছোৱে গোটেই জীৱনটো একেলগে থকাৰ গতিকে বুজা পৰাৰে চলিবি
মই বাহিৰতে আছোঁ, তহঁত আহ। প্ৰতাপ, আজি ৰুদালি নাই নেকি? ঘৰলৈ গৈছে। সিহঁতে ভবাৰ দৰে কামবোৰ কৰি ল'ব পাৰিলেতো এতিয়া হাঁহি ফূৰ্তি কৰিবলৈ ঘৰলৈ গৈছে। সেইবোৰ তোমাৰ ভবা কথা, মই নামানো। এতিয়া কি ৰদালিয়া ঘৰখনলৈও নাযাব নেকি? যাওক, কিন্তু এইটোও মানি লোৱা দৰকাৰ যে একমাত্ৰ ৰুদালিৰ কাৰণেই নয়ন আৰু আৰোহীয়ে এনেকুৱা এটা কাম কৰিবলৈ সুবিধা পালে। মা, নয়ন আজি এটা অফিচত ইণ্টাৰভিউ দিবলৈ গৈছিল। মোৰ লগত মুখামুখি হৈছিল। তই কিবা কৰিলিনে নাই? মুখেৰে কিবা কোৱাতকৈ হাতে কামি কৰি পেলালোঁ। কি কৰিলি? তাৰ হ'বলগীয়া চাকৰিটো নোহোৱা কৰি থৈ আহিছোঁ। তাৰ কোম্পানীৰ এইচআৰজন মোৰ পুৰণি বন্ধু। এটা ফোনৰ প্ৰয়োজন আছিল মাত্ৰ। ভালেই কৰিলি। সিহঁতেও জানিব লাগিব যে আমাৰ লগত শত্ৰুতা কৰা মানে গোটেই জীৱনলৈ ধ্বংস মাতি অনা। কেতিয়াও সুখৰ মুখ নেদেখে সিহঁতে। মা, তুমি চিন্তা নকৰিবা। অৰ্ণৱ চলিহা জীয়াই থকালৈকে সিহঁতৰ জীৱনত কেতিয়াও সুখে ভুমুকি নামাৰে। ভণ্টিটো চিন্তা নকৰিবি, মই আছোঁ নহয়। কালি ফোনত তই কোৱা বস্তুটো মই পঠিয়াই দিম কাইলৈ। হ'ব দে দাদা, তই খালি নয়নক কথাবোৰ নজনাবি। চিন্তা নকৰিবি, নজনাওঁ। আমি গৈ থাকোঁ নেকি? বলক। ভালকৈ থাকিবা। বৌ, তুমি আজি থাকিয়েই দিব পাৰিলা হয়। নালাগে দিয়া, ঘৰখনৰ মানুহবিলাকৰ মনবোৰ এনেও ভাল হৈ থকা নাই। ইয়াতে আকৌ থাকি দিলে কিবা ভাবে। তই এতিয়া চিন্তা কৰি থাকিব নালাগে, আমি আছোঁ নহয় তোৰ লগত। বলক। বৌ, অ বৌ, গৈ থাকোঁ। ৰদালি, তোৰ বাবে এওঁ এইটো লৈ আহিছিলে। তোৰ সন্তানক যাতে এওঁক মামা বুলি মতাৰ পৰা বঞ্চিত নকৰ, সেইবাবে সম্পৰ্কবোৰ সদায় সম্পৰ্ক হৈ থাকিব বৌ। মই বেয়া পাই থকা নাই দিয়া। দাদাক ক'বা। বলক আহোঁ। আহোঁ বৌ। ইমান দেৰি কেলৈ কৰি আছা কোৱাচোন? সময়টো চোৱা। যাম কেতিয়া, আহিম কেতিয়া আমি? ৰ'বা, বৌহঁতক নপঠোৱাকৈ কেনেকৈ ওলাই যাওঁ? বাহঁতো ৰাতিপুৱা ইমান দেৰিকৈ আহিল। যোৱা, ৰেডি হোৱাকৈ যোৱা। বোলা বোলা বোলা। ভণ্টি বেলেগ দেই। তইচোন আগতে 5 ষ্টাৰ 4 ষ্টাৰৰ পৰা খানা নহ'লে নাখাইছিলি। আজি 20 টকাতে ইমান জুতি লগাই পেলাই খাইছ হে? তই বিশ্বাস নকৰিবি দাদা, এই নয়নে ভণ্টিক ফুটপাথত ফাষ্টফুড খুৱাই আছিলে। মা কচম কৈছোঁ বে, মোৰ দেখি ইমান বেয়া লাগিছে নহয়। আহা, তাৰ যিখিনি অকাত সেইখিনি কৰিব। মই কিন্তু সিহঁতক লগতে দুআষাৰ কথা শুনাই থৈ আহিছোঁ।
ভালে কৰিছোঁ। মনে মনে থাক। এনেদৰে মানুহৰ গাত মিছাকৈ দুখ যাবি নিদিবি। মিছাকৈ নহয়, সঁচাকৈ। আবেলিৰে ৰ'দালি পশ্চিমলে বাট বুলি কিমান হৈছে দাদা? কিমান? 10 টকা? হে 20 টকা। 20 টকা? বা ভণ্টি বেলেগ দেই। তইচোন আগতে 5 ষ্টাৰ 4 ষ্টাৰৰ পৰা খানা নহ'লে নাখাইছিলি। আজি 20 টকাতে ইমান জুতি লগাই পেলাই খাইছ হে? আৰু এটা দিয়ক। পিছে তোৰ যিমান ঔকাত সিমানেই খুৱাব পাৰিবি ন? দাদা আৰু মোৰ ফালৰ পৰা দিছোঁ, খুৱাই দিব দেই যিমান লাগে। ভণ্টিও বেয়া লাগিল। তই বিশ্বাস নকৰিবি দাদা, এই নয়নে ভণ্টিক ফুটপাথত ফাষ্টফুড খুৱাই আছিলে। মা কচম কৈছোঁ বে, মোৰ দেখি ইমান বেয়া লাগিছে নহয়। আহা, তাৰ যিখিনি অকাত সেইখিনি কৰিব। মই কিন্তু সিহঁতক লগতে দুআষাৰ কথা শুনাই থৈ আহিছোঁ। ভালে কৰিছোঁ। শহুৰৰ ঘৰৰ পৰা আহিলি যেন পাওঁ। ভণ্টিৰ কাণত চাগে আমাৰ বদনামবোৰ শুনাই থৈ আহিছ। আপুনি ভিতৰলৈ যাওকচোন। তহঁতৰ দৰে ইমান ঠেক মনৰ মানুহ মই নহয় যে আৰোহীৰ মাথাত তহঁতৰ বিৰুদ্ধে কথা ভৰা কৰি যাম। যিমান যি হ'লে আমিওতো জানো ন যে ভণ্টিয়ে তোৰ সাহসতে নয়নৰ লগত গৈ পেলাই মনে মনে বিয়াত বহিছে। মনে মনে থাক। এনেদৰে মানুহৰ গাত মিছাকৈ দুখ যাবি নিদিবি। মিছাকৈ নহয়, সঁচাকৈ। এটা কাম কৰ, পাৰিলে খুলখালিয়াৰক অফিচত জইন কৰাই ল। সিহঁতৰ ঘৰখনো আৰামত চলিব পাৰিব। হ'ব, তহঁতে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই। বৰ্তমান তহঁতে নিজৰ কথা চিন্তা কৰ। তহঁতে টকাৰ খেলি মেলি কৰা কনষ্ট্ৰাকশ্যনৰ বাজেট ফাইলবোৰ বৰ্তমান মোৰ হাতত আছে। কি কৰি আছা? তোমাৰ ভোক লাগিব পাৰে, সেইবাবে নুডলছ বনাই আছোঁ। তোমাৰ দাদাহঁতে মোক যিগাল গালি দিছে নহয়, মোৰ পেট ভৰ্তি হৈ গৈছে। হ'ব দিয়া, সেইবোৰ কথা বাদ দিয়া না। সিহঁতৰ কথা ধৰি একোৱে লাভ নাই। তোমালোকৰ দাদাহঁতক লগ পায়েই মই গম পাইছিলোঁ মোৰ যে এই চাকৰিটো নহ'বগৈ। সেয়াই হ'ল, তোমালোকৰ থাৰ্ড ক্লাছ দাদাৰ বাবে মোৰ চাকৰিটো গ'লগৈ, বুজিছা? মিছাতে ফচাবলৈ চেষ্টা নকৰিবি। ফচাবলৈ চেষ্টা কৰিছোঁ নে? এয়া সত্য। লাহে লাহে তই নিজেই গম পাবি। কেৱল সাৱধান, নয়ন আৰু আৰোহীক তহঁতে টৰ্চাৰ কৰিবলৈ বন্ধ কৰ, কাৰণ সিহঁতৰ লগত বৰ্তমান মই আছোঁ। আবেলিৰে ৰ'দালি পশ্চিমলে বাট বুলি তহঁতে টকাৰ খেলি মেলি কৰা কনষ্ট্ৰাকশ্যনৰ বাজেট ফাইলবোৰ বৰ্তমান মোৰ হাতত আছে। আৰু কিমান লাখ টকা তহঁতে খেলি মেলি কৰিছ সেইটোও মই হিচাপ কৰি ৰাখিছোঁ। কি বোলো কি আছ? কি খেলি মেলি কৰিছোঁ? মিছাতে ফচাবলৈ চেষ্টা নকৰিবি। ফচাবলৈ চেষ্টা কৰিছোঁ নে? এয়া সত্য। লাহে লাহে তই নিজেই গম পাবি। কেৱল সাৱধান, নয়ন আৰু আৰোহীক তহঁতে টৰ্চাৰ কৰিবলৈ বন্ধ কৰ, কাৰণ সিহঁতৰ লগত বৰ্তমান মই আছোঁ।
কি কৰি আছা? তোমাৰ ভোক লাগিব পাৰে সেইবাবে নুডলছ বনাই আছোঁ। তোমাৰ দাদাহঁতে মোক যিগাল গালি দিছে নহয়, মোৰ পেট ভৰ্তি হৈ গৈছে। হ'ব দিয়া, সেইবোৰ কথা বাদ দিয়া না। সিহঁতৰ কথা ধৰি একোৱে লাভ নাই। বাদ দিম? সকলো কথা ইগন'ৰ কৰিব নোৱাৰি আৰোহী, আৰু ইগন'ৰ কৰিব নোৱাৰি বাবেই তোমাক মই ইয়ালৈ লৈ আনিছিলোঁ। ময়ো জানো তোমাৰ জেদটো মানি লোৱা নাছিলোঁ। ময়ো জানো তোমাৰ বাবে গোটেই ঘৰখন এৰি থৈ অহা নাছিলোঁ। জানো তুমি বহুতখিনি ছেক্ৰিফাইচ কৰিছা, কিন্তু সেই ছেক্ৰিফাইচটোৰ কাৰণে মই কি সদায় সিহঁতৰ কথা শুনি থাকিম নেকি? চোৱা আৰোহী, তোমাক মই এটা কথা ভালে ভালে কৈ দিলোঁ। মই আকৌ কৈছোঁ তোমাক, আজি যেনেকুৱা হৈছে এনেকৈ বাৰে বাৰে মই তোমাৰ দাদাৰ পৰা কথা শুনি থাকিব নোৱাৰোঁ। কেতিয়াবা এনেকুৱা মাথাটো বেয়া হ'ব মানুহৰ মাজতে মাৰি পেলাম। তেতিয়া তুমি প্ৰশ্ন নকৰিবা তোমাৰ দাদাৰ ওপৰত মই কিয় হাত উঠাইছিলোঁ। হ'ব, একো প্ৰশ্ন নকৰোঁ। আৰু শুনাচোন, হেল্ল', হয় ছাৰ, মই নয়ন। কিন্তু কিয় ছাৰ? মোৰতো গোটেই ডকুমেণ্টছ ক্লিয়াৰ আছিলে। ছাৰ কিবা এটা খেলি মেলি হৈছে চাগে, আকৌ এবাৰ চাওক না। ছাৰ এনেকৈ কেনেকৈ হ'ব পাৰে? ছাৰ মই আপোনাক ৰাতিপুৱা কাইলৈ মই লগ কৰিব পাৰোঁ নেকি? ছাৰ প্লিজ ছাৰ। ঠিক আছে ছাৰ। কি হ'ল? মই জানিছিলোঁ এনেকুৱা কিবা এটা হ'ব বুলি। তোমালোকৰ দাদাহঁতক লগ পায়েই মই গম পাইছিলোঁ মোৰ যে এই চাকৰিটো নহ'বগৈ। সেয়াই হ'ল, তোমালোকৰ থাৰ্ড ক্লাছ দাদাৰ বাবে মোৰ চাকৰিটো গ'লগৈ, বুজিছা? ঘৰ মোৱা গৰখীয়া মন যে তাৰো তনোৱা। ঘৰ মোৱা গৰখীয়া মন যে তাৰো তনোৱা। ৰৈ আছে পদূলিত তাৰ চেনেহী, ৰৈ আছে পদূলিত তাৰ চেনেহী। আবেলি রে